সমাজকৰ্মী বিশিষ্ট সমাজকৰ্মী মাননীয় মহম্মদ হুছেইন ডাঙৰীয়া তেখেত আমাৰ মাজত উপস্থিত হৈছে। তেখেতক আমি আমাৰ এই খাদ্য সুৰক্ষাৰ অন্তৰ্গত যি মচুৰ দাইল, চেনি আৰু নিমখ বিতৰণ যি কাৰ্যসূচীৰ শুভাৰম্ভ, এই শুভাৰম্ভ কৰাৰ আগতে তেখেতক আমি কৃষ্ণাই BMSৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ আৰু সম্বৰ্ধনা জনাব মাহমুদে। তেখেতক আজিৰ এই শুভ মুহূৰ্তত এই শুভ কাৰ্যসূচী শুভাৰম্ভ কৰাৰ কাৰণে দুআষাৰ চমু বক্তব্য ৰাখি শুভাৰম্ভ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আমার ইয়াত শ্রদ্ধার মোর দাদা তথা কৃষ্ণাই অঞ্চলত বিশিষ্ট সমাজসেৱক আয়ুব খান ডাঙৰীয়া, ইয়াত উপস্থিত এই ডিলাৰৰ স্বত্বাধিকাৰী আয়ুব খান ডাঙৰীয়া, শ্ৰীমতী বাইদেউ ডাঙৰীয়ানী, ইয়াত উপস্থিত আমাৰ অতিকৈ শ্ৰদ্ধাৰ আই মাতৃসকল, ইয়াত উপস্থিত মোৰ অতি মৰমৰ বন্ধু বান্ধৱী তথা শ্ৰদ্ধাৰ ৰায়, আপোনালোকে ইয়াত আহিছে, হয়তো আপোনালোকে নিশ্চয় আজি বহুদিনৰ পৰা এই কথাখিনি গম পাই আছে যে আমাৰ চৰকাৰে এটা আঁচনি লৈছে। সেই আঁচনিৰ কথাটো আপোনালোকে হয়তো গম পাইছে যে মচুৰ দাইল, চেনি আৰু নিমখ এইখিনি আমি বজাৰত যি হাৰত কিনিব লাগে, যিমান দামত কিনিব লাগে, তাতকৈ আমাৰ এই দুখীয়া দৰিদ্ৰ ৰাইজে কেনেকৈ অলপ সকাহ পায়, কেনেকৈ 2 টকা কমত পায়, তাৰ উদ্দেশ্য আগত ৰাখি আমাৰ মাননীয় শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া দেৱে এই চিন্তা চৰ্চা আৰম্ভ কৰিছিলে আৰু শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে আমাৰ সমগ্ৰ অসমত এই ব্যৱস্থাখিনি কৰি দিছে। আজিৰ তাৰিখত 70 লাখ মানুহে এই আঁচনিৰ অধীনত মচুৰ দাল, চেনি আৰু নিমখ পাব কম দামত। গতিকে আজিৰ যি দাম আছে, হয়তো চৰকাৰে ক্ৰমান্বয়ে এই বস্তুখিনিৰ দাম আৰু অধিক হাৰত কমাব বুলি এটা আশ্বাস দিছে। গতিকে এইখিনিয়ে কৈ আমাৰ এই BMS কৃষ্ণাই 702 ডিলাৰ যি আয়ুব খান ডাঙৰীয়া শ্ৰদ্ধাৰ, তেখেতে সুচাৰুৰূপে এইখন ডিলাৰ চলাই আছে আৰু অনাগত দিনত এই ডিলাৰখন আৰু অধিক ভালকৈ চলাব বুলি আশা ৰাখি মোৰ চমু বক্তব্য সামৰণি মাৰি আজিৰ এই উদ্বোধনী অনুষ্ঠানত আহি আমি আজিৰ এই চাউল, দালি, চেনিৰ যি উদ্বোধনৰ কাৰণে মোক চিফ গেষ্ট হিচাপে আচলতে ডিচি অফিচৰ পৰা নিয়োগ কৰিছিলে। আজি মই এই চিফ গেষ্ট হিচাপে আজি মই এই খাদ্য সুৰক্ষা মিছনৰ যি চিন্তাধাৰা, তাৰে চিন্তাধাৰাৰ লগত সংগতি ৰাখি মই আজি এই সেৱা উদ্বোধনী কৰিলোঁ। ধন্যবাদ। জয় হিন্দ।